নমস্কাৰ জয় অসম স্বাগতম জনাইছো আপোনালোকক অন্য এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খনত আমি আলোচনা কৰিব লৈছো আপুনি বিজেপি মেম্বাৰশ্বিপ কাৰ্ড কেনেকৈ বনাব আৰু এই কাৰ্ডৰ কি কি সুবিধা আছে। তো এই কাৰ্ডৰ লগত আপুনি এই কাৰ্ডখন বনালে কি কি সুবিধা লাভ কৰিব এইখন কথা মই ভিডিঅ'ৰ লাষ্টত ক'ম। আকৌ আজি ভাৰতীয় জনতা পাৰ্টিৰ মেম্বাৰশ্বিপ কাৰ্ডখন কেনেকৈ বনাব আপোনাৰ মোবাইলত মাত্ৰ 1-2 মিনিটত, ঠিক আছে। 1 পৰা 2 মিনিটৰ বেছি নালাগে এই কাৰ্ডখন বনাওঁতে। তো কেনেকৈ কি প্ৰসেস আছে আহক সকলোৱে মিলি এই কাৰ্ডখন বনাই দিওঁ। আৰু এটা কথা যে মই কোনো ৰাজনৈতিক দলৰ লগত সংযুক্ত নহয়, কাৰণ মই এজন কন্টেন্ট ক্ৰিয়েটৰ আৰু কন্টেন্ট ক্ৰিয়েটৰ হিচাপে মই এই ভিডিঅ'খন আপোনালোকৰ বাবে প্ৰভাইড কৰিছো। যিসকল বিজেপি মেম্বাৰশ্বিপ বনোৱাৰ বাবে ইণ্টাৰেষ্টেড সেই সকলেই বনাওক, যিসকলে ভাল নাপায় সিহঁতৰ বাবে ফ'ৰ্চ কৰা নাই, কাৰণ মই কোনো ৰাজনৈতিক দলৰ লগত নহয়, ঠিক আছে। তো আজি ভিডিঅ'খন আমি আৰম্ভ কৰিছো। তো সৰ্বপ্ৰথম আপোনালোকৰ কাৰণে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এখন লিংক দি ৰাখিছোঁ। সেই লিংকত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ মাজত এইখন অফিচিয়েল পেজ আহি যাব, ঠিক আছে। তো ইয়াতে চাই আছে গেট ভেৰিফিকেশ্যন কোড, ইয়াতে আপোনাৰ মোবাইল নাম্বাৰখন টাইপ কৰি দিব আৰু ইয়াতে গেট ভেৰিফিকেশ্যন কোডত ক্লিক কৰাৰ লগে লগে আপোনাৰ মাজত এখন OTP আহি যাব আৰু এই OTPখন আপুনি ইয়াতে ফিল কৰি দিব, ঠিক আছে। তো ফিল কৰাৰ লগে লগে আপোনাৰ মাজত এখন নতুন কণ্টিনিউ বুলি আহি যাব, ঠিক আছে। তো ৰ'ব আমি এইখন কণ্টিনিউ বুলি ইয়াতে ক্লিক কৰি দিম। তো এই কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত চাওক মই আগতে মেম্বাৰশ্বিপ কাৰ্ড বনাই ৰাখিছোঁ, সেইবাবে এইখন আহি গ'ল। যদি আপুনি নতুন বনাই আছে ইয়াৰ পৰা আপুনি ডাইৰেক্ট ফিল আপ কৰাৰ অপশ্যন আহিব। তো মই আপডেট ইয়ৰ ডিটেইলছত ক্লিক কৰি ল'ম। তো মানে এইখনে আপোনালোকৰ প্ৰথম পেজ আহিব, যিখন পেজত আপুনি কাম কৰিব লাগিব, ঠিক আছে। তো মই দেখাই আছোঁ কি কি কৰিব লাগিব আৰু নালাগিব, ঠিক আছে। আহি গ'ল আপডেট ইয়ৰ ডিটেইলছত। তো ইয়াতে য'ত মোৰ ফটো দেখা পাইছে ফটোত আপুনি ফটো লগাই ল'ব। ইয়াৰ পৰা চব জেনুইন বস্তুৱে আপুনি নিজে পাৰিব, ঠিক আছে। ইয়াতে চাই আছে ইয়াতে আপোনাৰ ফটোখন লগালে হ'ল, ইয়াতে নাম্বাৰ দি দিব আপোনাৰ মোবাইল নম্বৰ, ইয়াতে নাম দি দিব আপোনাৰ, ইয়াতে নাম দি দিব, ঠিক আছে। ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ ফিল কৰি দিব। ডেট অফ বাৰ্থ ফিল কৰাৰ পিছত ইয়াতে আপুনি ইমেইল ID দিবও পাৰে নিদিব পাৰে, আপোনাৰ ৰিলিজন চিলেক্ট কৰি ল'ব, আপোনাৰ কেটাগৰী চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা কাষ্টখন আপুনি কাষ্টটো চিলেক্ট কৰিব পাৰে, লিখি টাইপ কৰিব লাগিব, ঠিক আছে। ইয়াৰ পৰা আপুনি এডুকেশ্যন মই গ্ৰেজুৱেট হয় গ্ৰেজুৱেটখন ফিল কৰি দিম। তো এতিয়া ইয়াৰ পৰা মই বেংকাৰ হওঁ তো বেংকাৰখনো ফিল কৰি দিম, ঠিক আছে। যিহেতু কাম কৰে এইখন আপুনি ইয়াৰ পৰা চিলেক্ট কৰি দিলে হ'ল। তো ইয়াৰ পৰা আপডেট নেক্সটত ক্লিক কৰাৰ লগে লগে, ঠিক আছে, ইয়াতে আপুনি আপডেট নেক্সটত ক্লিক কৰি দিব। তো দেখা পাইছে মোৰ এই কাৰ্ডখন ৰেডি হৈ গ'ল। তো এইখন বহুত চিম্পল হয়, ঠিক আছে, সেইকাৰণে ইমান এটা হাৰ্ড দিয়া নাই। তো এইখন মোৰ বিজেপি মেম্বাৰশ্বিপ কাৰ্ড আৰু ইয়াতে ক্লিক কৰি আপুনি ডাউনলোডো কৰি ল'ব পাৰিব। তো আজিৰ ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিছোঁ। আৰু ৰ'ব সকলোৰে মাজত এখন কনফিউজন আছে যে এইখন কাৰ্ড বনালে কি কি সুবিধা লাভ কৰিম। চাওক এইখন কাৰ্ডৰ কোনো এটা সুবিধা এতিয়ালৈকে বিজেপি চৰকাৰে দিয়া নাই, কিন্তু আপুনি যদি অফিচিয়েলি বিজেপিৰ ৰাজনৈতিক দলৰ লগত জড়িত তো এইখন কাৰ্ড বনালে কি হয়, এইখন ডাইৰেক্ট চেন্ট্ৰেল লেভেলত গুচি যায়, ঠিক আছে। তো এইখনত কি এটা প্ৰমাণ যে আপুনি বিজেপি পাৰ্টিৰে, ঠিক আছে, মেম্বাৰ হয় বুলি। ইয়াৰ কোনো এতিয়ালৈকে সা সুবিধা দিয়া নাই, ইয়াৰ কোনো সুবিধা দিব বুলিও এটাৰ কোনো আপডেটো অহা নাই। তো এইখন মানে হ'ল যদিহে আপুনি এজন বিজেপিৰ কৰ্তৃপক্ষ হিচাপে কাম কৰি আছে তেতিয়াহ'লে আপোনাৰ বাবে এইখন এটা প্ৰমাণ যে আপুনি ভাৰতীয় জনতা পাৰ্টিৰ এজন মেম্বাৰ, ঠিক আছে।